ভাৰতবৰ্ষৰ আজিৰ তাৰিখত এটা বিশেষ অনুষ্ঠান চলি আছে, আপোনালোকে সকলোৱে জানে, শুনি আছে। তীৰ্থৰাজ প্ৰয়াগত কুম্ভ মেলা চলি আছে এই মুহূৰ্তত। কেতিয়াৰ পৰা আৰম্ভ হৈছে? মাঘৰ সংক্ৰান্তিৰ পৰা, অৰ্থাৎ মকৰ সংক্ৰান্তিৰ পৰা কুম্ভ মেলা আৰম্ভ হৈছে। মহাশিৱৰাত্ৰিৰ দিনা কুম্ভ মেলাৰ সমাপ্তি ঘটে। প্ৰায় ৪৫ দিনীয়া এটা পৰিক্ৰমা। তাত সমগ্ৰ ভাৰতবৰ্ষৰ ঋষি, মুনি, ভক্ত, সন্যাসী সকলোবিলাক তালৈকে গৈছে, তাত গৈ আছে। তাত গোটেইকেইদিন তাত থাকিব তেওঁলোক। স্নান পান কৰি তেওঁলোকৰ সাধনা তেওঁলোকে কৰিব। এইটোক কল্পবাস বুলি কয়। কল্পবাস ব্ৰত বুলি কয়। কল্পবাস মানে হ'ল যে কলি যুগৰ বয়স হ'ল ৪,৩২,০০০ বছৰ। দাপৰ যুগৰ বয়স ৮,৬৪,০০০, মানে কলিৰ দুগুণ। ত্ৰেতাৰ যুগৰ বয়স দাপৰৰ দুগুণ। সত্য যুগৰ বয়স ত্ৰেতাৰ দুগুণ। এই গোটেইখিনি বয়স লগ কৰিলে এক মহাযুগ বোলে। এনেকুৱা ১০০০টা মহাযুগক এক কল্প বোলে। অৰ্থাৎ কুম্ভ মেলা সেই ৪৫ দিনীয়া পৰিক্ৰমাত যিসকলে কল্পবাস কৰিব, তাত তেওঁলোকে নিজৰ নিজৰ যিসকলে সাধনা কৰিব, সেই সাধনাত এক কল্প সাধনা কৰাৰ যিমান পুণ্য ফল তাত প্ৰাপ্তি হয়। সেইকাৰণে যায়। বহুতে প্ৰশ্ন কৰে যে তাত কি কৰিব গৈ পেলাই? তাত কিবা নিৰ্দিষ্ট ধৰ্ম সাধন কৰাৰ ব্যৱস্থা আছে নেকি? নাই। তাত প্ৰত্যেক ভকতে নিজৰ নিজৰ যি সাধনা আছে সেয়া কৰিব। তাত কোনেও কাকো বাধাও নিদিয়ে, কোনেও কাকো জোৰ জুলুমো নকৰে। শৈৱসকলে গৈ তাত শিৱ আৰাধনা কৰিব, বৈষ্ণৱসকলে গৈ বৈষ্ণৱৰ আৰাধনা কৰিব, কৰ্মকাণ্ডীসকলে পূজা পাতাল কৰিব। আৰু এইবাৰ সৌভাগ্য মৰ্মে অসমৰ পৰা এটি দল কুম্ভ মেলালৈকে আমন্ত্ৰিত হৈছে। মানে তালৈ আমন্ত্ৰিত মানে কোনেও তাত আমন্ত্ৰণ কৰিব নালাগে, আচলতে নিজে যাব লাগে। আৰু ভালেমান উত্তৰ পূৰ্বাঞ্চলৰ সত্ৰাধিকাৰকে প্ৰমুখ কৰি জাতি জনগোষ্ঠীয় ধৰ্ম গুৰুসকল ইতিমধ্যে তালৈকে যাত্ৰা কৰিছে। সৌভাগ্যৰ বিষয়টো এইটোৱেই যে এইবাৰ পোনপ্ৰথমবাৰৰ কাৰণে কুম্ভ মেলাত প্ৰয়াগ তীৰ্থ, প্ৰভুসকল মনত ৰাখিব, তাত কি কি নদী সংযুক্ত হৈছে? যমুনা, সৰস্বতী আৰু গংগা। অৰ্থাৎ যি সৰস্বতী নদীৰ পাৰতে ভাগৱতৰ জন্ম হৈছিল, সৰস্বতী নদীতেই। সেইকাৰণে সৰস্বতী জ্ঞানৰ প্ৰতীক। আৰু গংগাৰ পাৰত ৰামৰ সভ্যতা সংস্কৃতি উন্মুক্ত হৈছে, আৰু যমুনাৰ পাৰত কৃষ্ণ সংস্কৃতিৰ উন্মুক্ত হৈছে। গতিকে তিনিওটা সংগমস্থল, য'ত ত্ৰিবেণী সংগম বুলি কয়। বেণী মানে আচলতে আমাৰ আইসকলে যে চুলি গাঁঠে, বেণী, তাত আপোনালোকে চাবচোন চুলিখিনিক তিনিটা ভাগ কৰি লয়, আৰু সেই তিনিটা ভাগ কৰি লৈ যেতিয়া বেণীডাল গুঠি আহে, তেতিয়া আপুনি যিফালৰ পৰাই নাচাওক কিয় তাত মাত্ৰ দুকোচা চুলিহে দেখা যায়, দুটা ধাৰা দেখা যায়, তিনিটা ধাৰা নেদেখে। ঠিক ত্ৰিবেণী সংগমতো গংগা, যমুনা, সৰস্বতী তিনিওটা নদী লগ লাগিছে যদিও দুটা জলধাৰাহে আপুনি দেখিবলৈ পাব তাত। গতিকে সেই ত্ৰিবেণী সংগমৰ তৎপৰত কুম্ভ মেলা আৰম্ভ হৈছে। তাত এইবাৰ আমাৰ অসমৰ সভ্যতা সংস্কৃতিৰ প্ৰতীক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শেৰে তাত বিশাল নামঘৰ প্ৰতিষ্ঠা কৰা হৈছে, গুৰু আসন প্ৰতিষ্ঠা কৰা হৈছে, সম্পূৰ্ণ আমাৰ নিজস্ব বিধি ব্যৱস্থাৰ দ্বাৰা। নিত্য প্ৰসংগ হৈ আছে, বৰগীত, ভাওনা, গুৰুবন্দনা তাৰ মুখৰিত হৈ আছে। তাত আমাক কোনো অন্য ধৰ্ম ব্যৱস্থাই তাত আমাক প্ৰভাৱিত কৰিব নোৱাৰে। আমি প্ৰয়াস কৰিম যে শংকৰ মাধৱৰ যি সংস্কৃতি, সেই সংস্কৃতি আমি তাত প্ৰদৰ্শন কৰি সৰ্বভাৰতীয় পৰ্যায়ৰ অন্যান্য সন্তসকলেও আমাৰ অসম বা উত্তৰ পূৰ্বাঞ্চলত যি ধৰণে ধৰ্ম ব্যৱস্থা প্ৰৱৰ্তি আছে, গুৰুজনাৰ দ্বাৰা আদৰ্শ, সেয়া তেওঁলোকে দেখক, চাওক। উদ্দেশ্য এইটোহে।
আমি আৰু এইটোও ঠিক যে ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাটোই তেনেকুৱা, কোনো পন্থক আজিলৈকে আমনি কৰা নাই, চবে নিজৰ নিজৰ পন্থত নিজে নিজে আগবাঢ়ি গৈছে। এইটো শ্ৰেষ্ঠ সমন্বয়, আৰু এনেকুৱা বিশেষত্বতা ক'তো নাই পৃথিৱীত, কোনো ধৰ্ম ব্যৱস্থাত নাই, কেৱল আৰু কেৱল সনাতন মাৰ্গত আছে। গতিকে তাত কিহৰ কাৰণে যে প্ৰতি 12 বৰ্ষৰ অন্তৰে অন্তৰে প্ৰয়াগৰাজ তীৰ্থৰাজত কুম্ভ মেলা হয়। এইকাৰণে হয় যে এইটোক পূৰ্ণ কুম্ভ বুলি কয়। এনেকুৱা 12টা পূৰ্ণ কুম্ভৰ অন্তত এবাৰ মহাকুম্ভ হয়। কুম্ভ মানে আচলতে কলহ, কলহ মানে অমৃত কলহ। সমুদ্ৰ মন্থনৰ ফলত, দৈত্য আৰু দানৱসকলৰ সমুদ্ৰ মন্থনৰ ফলত যি অমৃত কলহ উৎপন্ন হৈছিল, সেই অমৃত কলহ লৈ দেৱতা আৰু দৈত্যসকলৰ মাজত খুব যুঁজ বাগৰ হৈছিল, আৰু সেয়াত টোটেল 12 দিন চলিছিল। তাত এই যুদ্ধ 12 দিন চলিছে তাত টনা আজোৰা, আৰু সেই 12 দিনীয়া যুদ্ধটো আমাৰ পৃথিৱীৰ হিচাপত দেৱতাসকলৰ এদিন, আমাৰ পৃথিৱীৰ এবছৰ। সেইকাৰণে ব্ৰহ্মাই গোৰক্ষ দামৰীবিলাক এদিন ৰাখিছিল আৰু পৃথিৱীত এবছৰ কাল অতিবাহিত হৈ গৈছে। সেইটো হিচাপ। অৰ্থাৎ তেওঁলোকৰ 12 দিন যুদ্ধ, ইয়াত 12 বছৰ। সেই 12 দিন যুদ্ধৰ অন্তত সেই কুম্ভৰ চিটি, মানে অমৃত কুম্ভৰ পৰা অমৃতৰ চিটিকনি ভাৰতবৰ্ষৰ 4টা স্থানত পৰিছিল: প্ৰয়াগৰাজ তীৰ্থ, উজ্জয়ন, নাসিক আৰু হৰিদ্বাৰ। এই 4টা স্থানতে কুম্ভ মেলা হয়, অৰ্ধকুম্ভ হয়। আৰু প্ৰয়াগৰাজ তীৰ্থত প্ৰতি 12 বছৰ অন্তৰে অন্তৰে কেতিয়া হয় যে সূৰ্য যিদিনাখন মকৰ ৰাশিত স্থিতি হয়, উত্তৰায়ণ হয়। প্ৰভুসকল, উত্তৰায়ণৰ স্থিতি বহুত বেলেগ। আমাৰ ইয়াত ভাগৱতত এই কথা লিখিছে যে পৰীক্ষিতে, দেৱৰ্ষি নাৰদে, ভক্তসকলে উত্তৰায়ণ স্থিতি, পিতামহ ভীষ্ময়ো কৈছে যে যেতিয়া সূৰ্য উত্তৰায়ণ হ'ব মই তেতিয়াহে প্ৰাণ ত্যাগ কৰিম। উত্তৰায়ণ শব্দৰ অৰ্থটো হ'ল কি, যে মানুহৰ জীৱনৰ উত্তৰণ, আচলতে চিন্তাৰ উত্তৰণ, অধোগতি নহয়। দক্ষিণায়ন হ'ব অধোগতি হ'লে, দক্ষিণ যমৰ দুৱাৰ। আপোনাৰ চিন্তা যদি ওপৰলৈ যায় তেতিয়াহ'লে উত্তৰায়ণ হ'ল চিন্তা, আৰু যিমান তললৈ চিন্তা, নিজ চিন্তা হ'ব, সিমান দক্ষিণায়ন। ই যমৰ যাতনা ভোগ কৰিব। গতিকে উত্তৰায়ণ, আজি উদ্ধৱকো কৃষ্ণ পুৰুষে ক'ব যে তুমি বদৰিকালৈ যোৱা, সমুদ্ৰ পৃষ্ঠৰ পৰা বদৰিকা ওপৰলৈ ঊৰ্ধ্বগতি হ'ব, ইও উত্তৰায়ণে হয়। গতিকে হে প্ৰভুসকল, ভগৱান যে জগতৰ স্বামী, তেওঁ নিজৰ অস্তিত্বতকৈও ভকতৰ অস্তিত্বক অধিক প্ৰাধান্য দিয়ে, এই কথা ভাগৱতে প্ৰমাণ কৰিছে। গতিকে তেওঁ ইচ্ছা কৰিলে ঋষি সাপ ব্যৰ্থ কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ নকৰিলে। অসমত, ভাৰতবৰ্ষত সকলো স্থানতে, বিশেষকৈ ভাগৱতৰ যি কথা কোৱাৰ পৰম্পৰা আছে, উত্তৰ ভাৰত, দক্ষিণ ভাৰত, বংগ আদি চবতে ভাগৱতৰ কথা অসমৰ ভাগৱত কথাৰ নিচিনাকৈ নকয়। অসমত আটাইতকৈ শ্ৰেষ্ঠ পৰম্পৰাটো হ'ল অবিৰত ভাগৱত পাঠ। 7 দিন 7 ৰাতি একেধাৰে ব্যাখ্যা নকৰাকে ভাগৱত পঢ়ি গৈ প্ৰথম স্কন্ধৰ পৰা 7 দিনৰ ভিতৰতে দ্বাদশ স্কন্ধ সমাপ্তি কৰিব লাগে। এই পৰম্পৰা অসমত চলি আহিছে, অবিৰত ভাগৱত পাঠ। আৰু এইবাৰ আমি সমগ্ৰ ভাৰতবৰ্ষক দেখুৱাম যে আজি 20 তাৰিখটো, আজি 19 তাৰিখ, 19 তাৰিখ নহয়নে? 21 তাৰিখৰ পৰা কুম্ভত, প্ৰয়াগৰ পবিত্ৰ তীৰ্থত 7 দিন 7 ৰাতি অবিৰত ভাগৱত পাঠ হ'ব, মহাপুৰুষ গুৰুজনাৰ দ্বাৰা বিৰচিত। 7 দিন 7 ৰাতি চলিব তাত নিৰন্তৰ, কোনো ব্যাখ্যা নহয়। আমাৰ যিটো পৰম্পৰা, সমগ্ৰ ভাৰতবৰ্ষৰ সন্তসকলে দেখিব যে উত্তৰ পূৰ্বাঞ্চলৰ অসম এনেকুৱা এখন স্থান য'ত দিনে ৰাতিয়ে মানুহে অখণ্ড চিত্তে ভাগৱত শ্ৰৱণ কৰাৰ ক্ষমতা তেওঁলোকৰ থাকে। আৰু গুৰুজনাই তাৰ ব্যৱস্থা কৰি থৈ গৈছে, সম্পূৰ্ণ আমাৰ নিজস্ব প্ৰান্তীয় ভাষাত ভাগৱত দি থৈ গৈছে, আৰু সেই ভাগৱত আমি পাঠ কৰোঁ। হীৰা